গুৱাহাটীলৈ পঢ়িবৰ কাৰণে তাৰ মাজে মাজে নাটকৰ চৰ্চা কৰিছিলোঁ। মই বি বৰুৱা কলেজত পঢ়িলোঁ। আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা মই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ল'লোঁ। তাৰ সমান্তৰালভাৱে মই নাটকৰ এই জাৰ্ণিটোত মই বহুত কষ্ট কৰিব লগা হৈছে। মই ইয়াত সেই সময়ত যিহেতু মোবাইল নাছিল, ফেচবুক নাছিল, হোৱাটছএপ নাছিল, আনকি লেণ্ডলাইন ফোনো নাছিল, তেনেকুৱা সময়তে মই মহিনা গাঁৱৰ পৰা, মোৰ জন্মস্থান মহিনা, সকলোৱে জানে, ইয়াত সকলোৱে মোৰ ঘৰৰ নিজৰ আপোন মানুহে পঢ়ি আছে। বিশেষকৈ মোৰ চিনাকি দিবলগীয়া মোৰ একো নাই। মাত্ৰ এটা কথাই কওঁ যে এই যিটো মোৰ জাৰ্ণি, আজি ভাগ্যৱানত মোৰ 14 বছৰ হ'ল। 14 বছৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, ডিব্ৰুগড়, ধুবুৰী, লখিমপুৰ, ধেমাজি, চিলাপথাৰ, বিভিন্ন ঠাইত এনেকৈ মোক কেতিয়াবা সন্মান জনায় অভিনয় কৰোঁ কাৰণে। কিন্তু কেতিয়াবা ভাবোঁ মোৰ নিজৰ জন্মস্থান মহিনা গাঁও ধমধমা অঞ্চলত কেতিয়াবা নাটক কৰিব পাম নেকি, এনেকৈ ভাবিছিলোঁ। সময় আহিল, ভ্ৰাম্যমাণ থিয়েটাৰত সেই সুযোগ পালোঁ। পাই মই ভ্ৰাম্যমাণ থিয়েটাৰত ধমধমাত প্ৰতি বছৰে ধমধমাত সেই সুবিধা পালোঁ। মই মোৰ অভিনয় হয়তো ৰাইজে চাইছে, ধমধমা অঞ্চলৰ ৰাইজে, মোৰ জন্মস্থান মহিনা অঞ্চলৰ ৰাইজে। গতিকে সেই অভিনয় চাই আজি উপেন মীনা ফাউণ্ডেশ্যনৰ ফালৰ পৰা মোক যি সন্মান যাচিছে, এই সন্মান মই আজীৱন মনত ৰাখিম। আৰু সঁচাকৈ খুব ভাল লাগিছে, নিজৰ জন্মস্থানৰ পৰা যেতিয়া এনেকুৱা এটা সন্মান পোৱা যায়, কাম কৰিবলৈ আৰু বেছি শক্তি পোৱা যায়। গতিকে মই বহুত শক্তি পাইছোঁ। কিছুমান কথা ভাষাৰে বুজাব নোৱাৰি, শব্দ নাথাকে। কিন্তু মোৰ আৰু 11 জুলাইৰ পৰা মোৰ নাটক আৰম্ভ হ'ব। এইবাৰ মই কলাগুৰু থিয়েটাৰত আছোঁ। গতিকে আজি এই পবিত্ৰ অনুষ্ঠানটোত উপস্থিত থাকি মই কিছুমান নতুন কথা শিকিলোঁ। নাটকৰ মাজত আছোঁ, সদায় নাটক কৰি থাকোঁ, একশ্যন, কাট, লাইট, কেমেৰা, তাৰ মাজতে সোমাই থাকোঁ। কিন্তু আজি এই শ্ৰদ্ধাৰ ছাৰসকলৰ পৰা যিখিনি কথা শুনিলোঁ, যিখিনি বাণী শুনিলোঁ, সেইখিনি শুনি মোৰ ব্ৰেইনৰ এটা জেগা আজি আকৌ খোল খাইছে। নতুনকৈ চিন্তা কৰিবৰ কাৰণে মোক আৰু এটা শক্তি প্ৰদান কৰিছে এই উপেন মীনা ফাউণ্ডেশ্যনৰ এই সুন্দৰ, এই পবিত্ৰ অনুষ্ঠানটোৱে। গতিকে ছাত্ৰ ছাত্ৰীসকলক যিখিনি কথা শ্ৰদ্ধাৰ ছাৰসকলে কৈ আছে, সেইখিনিও মই এজন নিজে ছাত্ৰ হিচাপে ময়ো নিজে এইখিনি লৈ লৈছোঁ। আৰু মই এই ছাৰসকলে যিখিনি কথা কৈছে মোৰ অভিনয় লাইনত, যাতে আৰু মই বেছি ভালকৈ কাম কৰি আগুৱাই যাব পাৰোঁ, ভাল কাম কৰিব পাৰোঁ, অঞ্চলটোৰ যাতে মোক লৈ আকৌ বেছি গৌৰৱ কৰিব পাৰে, তেনেকুৱা কাম মই সদায় কৰি যাবলৈ চেষ্টা কৰিম। আজি মই কথা দিলোঁ। আৰু উপেন মীনা ফাউণ্ডেশ্যনৰ যি উদ্দেশ্য, যি মহৎ উদ্দেশ্য, এই উদ্দেশ্যটোত মই বিশেষভাৱে একো সহায় কৰিব পৰা নাই যদিও মই আজি এটা ঘোষণা কৰিম যে অক্টোবৰ মাহত যিহেতু উপেন মীনা সি অকলে যুদ্ধ কৰি আছে, অকলে এই অনুষ্ঠানটোৰ লগত লাগি আছে, সি মোৰ ভাতৃ সদৃশ, তাক মই সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব। গতিকে তাৰ মহৎ উদ্দেশ্যটো হৈছে, যি জানিলোঁ আজি, যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰক পঢ়াৰ ক্ষেত্ৰত সি সহায় কৰি আছে, নিজৰ দৰমহাৰ পইচাৰে কৰি আছে। গতিকে কিয় ময়ো মোৰ ফালৰ পৰা যদি এই উপেন মীনা ফাউণ্ডেশ্যনত যদি অকণমান সহায় কৰিব পাৰোঁ, মোৰ নিশ্চয় অলপ হ'লেও মোৰ মনটোৱে শান্তি পাব। গতিকে মই 10,000 এটা উপেন মীনা ফাউণ্ডেশ্যনত মই ঘোষণা কৰিলোঁ। অক্টোবৰ মাহত মই এই টকাখিনি মই উপেন মীনা ফাউণ্ডেশ্যন কুশলৰ হাতত মই প্ৰদান কৰিম। মোৰ ভাল লাগিছে, সঁচাকৈ খুব ভাল লাগিছে। এনেকুৱা এটা সুন্দৰ অনুষ্ঠানত মোক